Oi, Harry. Ohi nga panhali. Valle hokolore? ভাল. Oi, Lord. हाँ ठीक है बोलो মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে সৌভাগ্যৱান আম্বেদকাৰ ফাউণ্ডেশ্যনৰ সন্মানীয় উপদেষ্টা পয়েজ দাস ডাঙৰীয়া তেখেতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে ইয়াৰ পিছতে আম্বেদকাৰ ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক পাঞ্জন দাস তেখেতকো মই সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ এখন চেলেঙেৰে অনুসূচিত যদি উন্নয়ন বৰ্ডৰ সন্মানীয় সভাপতি দাদা 17 তাৰিখলৈ যে মাতিছিলোঁ আপোনাক 17 তাৰিখে আহিব নোৱাৰিলে আমি উপহাৰটো থৈছোঁ আপোনাক অনুসূচিত যদি উন্নয়ন বৰ্ডৰ সভাপতি দাদা অনুসূচিত যদি উন্নয়ন বৰ্ডৰ সভাপতি পবিত্ৰ দাস আৰু পূৰ্বোত্ত হিন্দু সমাজৰ আছে আমাৰ ৰবিদা ঠিক আছে তাৰপিছত আৰু দুখন আছে ৱাৰ্ড মেম্বাৰ বন্তি হাজৰিকা বাইনবাৰ ঠিক আছে টেবুল টেনিছ আপুনি যিহেতু হয় আমাৰ টেবুল টেনিছৰ আমাৰ স্পিনাৰছৰ ফালৰ পৰা ঠিক আছে মুন এফালে দে মুন উলি দিব আপোনাক গোটেইখিনি মানে সহায় কৰিব লাগে আৰু লাগে ফুল আছে অলপ আপোনাক গোটেইখিনি মানে যাতে সহায় কৰে ভোট দিব হ্যাঁ নমস্কাৰ আপোনালোক সকলোকে আপোনালোকে জানি ভাল পাব আজি যেহেতু আমি শিৱসাগৰ সদৰ থানা সমীপতে যোৱা 17 ডিচেম্বৰ তাৰিখে আমাৰ এই স্থানতে এটি সতীয়াধিকা প্ৰতিমূৰ্তি স্থাপন হৈছিলে সেই এখন ৰাজহুৱা সভাৰ মাধ্যমেদি আৰু সেই সভালৈ আমি সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাদেৱক নিমন্ত্ৰণ কৰিছিলোঁ মুখ্য অতিথি হিচাপে বিশেষ কাৰণত তেওঁ সেইদিনা আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে তাৰে প্ৰতিশ্ৰুতি বুলি ক'ব লাগিব অথবা আমাৰ এই ডক্টৰ বি আৰ আম্বেদকাৰ ফাউণ্ডেশ্যনৰ শুভেচ্ছা বুলি ক'ব লাগিব আপোনাৰ সৌভাগ্য বুলি ক'ব লাগিব তেখেত আজি আমাৰ মাজত আহি উপস্থিত হ'লি আমাৰ এই সতীয়াধিকা উদ্যান প্ৰাংগণত থানামুখত শিৱসাগৰ নগৰৰ 7 নং ৱাৰ্ডত থকা আৰু তেখেতে আহি আমাৰ ইয়াত মাল্যাৰ্পণ কৰিলে আৰু আমাৰ লগতে আমাৰ স্থানীয় কেইবাজনী ব্যক্তিয়ে তেখেতক সম্বৰ্ধনাও যাচিলে এই চেগতে আমি সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ডক্টৰ বি আৰ আম্বেদকাৰ ফাউণ্ডেশ্যন শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা তথা মহাসতীৰ আধিকাৰ এই স্মৃতিক শিৱসাগৰৰ তথা অসমত বিয়পাই ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা লৈছোঁ সেই প্ৰচেষ্টাত তেখেতে যে আহি আমাক অনুপ্ৰেৰণা যাচিলে আমি তেওঁক আমাৰ সমূহ অনুসূচিত জাতি শিৱসাগৰ ৰাইজৰ হৈ আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ দেৰি হ'ল তাৰ কাৰণে ক্ষমা খুজিছোঁ বেয়া নাপাব আৰু মাইকটো মই নিজে লৈ লৈছোঁ সাধাৰণতে কি হয় আলহী যেতিয়া আহে মাইকটো এনেকে কৈ দিয়া হয় অমুকে ভাষণ দিব হয়নে মোক এইটো ক'বলৈ চান্সে নিদিলোঁ আৰু মই ডাইৰেক্ট লৈ লৈছোঁ আৰু মোৰ এখন যোৰহাটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মিটিং আছে যোৰহাটত নহয় তিতাবৰ গৈ পাব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এখন মিটিং আছে গতিকে অলপ জল্দি কৰি আছোঁ আপোনালোকে যাতে বেয়া নাপায় এটা কথা পৰিষ্কাৰ যে আমাৰ শিৱসাগৰত এইবাৰ আমি লোকসভা নিৰ্বাচনত লিড কৰিম আমি লিড কৰিম নে নকৰিম আমি ইয়াতে বিজেপিয়ে কংগ্ৰেছতকৈ বেছি ভোট পাম নে নাপাম সকলোৱে কৈছে পামতো আজি এখন মোৰ 8 নম্বৰ সভা সকলোতে দেখি আছো সকলোতে বিজেপিময় পৰিৱেশ সকলোতে মোদীময় পৰিৱেশ সকলোতে হিমন্তময় পৰিৱেশ কিয় বিজেপিয়ে ৰাইজৰ কাৰণে কাম কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজৰ কাৰণে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ কাৰণে কাম কৰিছে আৰু আঠুৱা কম্বল পাৰ্টিক মানুহে পাহৰি যাব খোজে
হয়নে নহয় কওক? কংগ্ৰেছ পাৰ্টি মানে কি পাৰ্টি? আঁঠুৱা সূতা আৰু কম্বল, হয়নে? কাৰোবাক আঁঠুৱা কম্বল লাগিব নেকি? বিজেপি দল যোৰহাট সমষ্টিত খুব ভাল ভোটত জিকিব, 2.5 লাখৰ ওপৰত ব্যৱধান হ'ব। সকলোফালে বিজেপিময় পৰিৱেশ, মোদীময় পৰিৱেশ, হিমন্তময় পৰিৱেশ। গতিকে গাঁৱে ভূঞে ঘূৰিছোঁ, এটা কথাই দৃঢ়ভাৱে ক'ব পাৰোঁ, তপন গগৈ ডাঙৰীয়া 2.5 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। সৰ্বানন্দ সোণোৱালৰ জয় পৰাজয়ে ডিব্ৰুগড়ত একো লাভ লোকচান নকৰে বুলি আজি অখিল গগৈয়ে কৈছে। এই সম্পৰ্কত কি ক'ব? অখিল গগৈ ডাঙৰীয়াটো মানি ল'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অখিল গগৈ ডাঙৰীয়াই মানি ল'লে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইতিমধ্যে যিহেতু ৰাজ্যসভাৰ সদস্য হৈ আছে, গতিকে তেওঁ মন্ত্ৰী হাৰিলেও মন্ত্ৰী হৈ থাকিব। আৰু ক'লে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া জিকিলে মোদী ডাঙৰীয়াৰ বিৰুদ্ধে গৰ্জন কৰিব। তাৰমানে মিনিংটো কি? মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী হ'ব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আকৌ মন্ত্ৰী হ'ব। অখিল গগৈ ডাঙৰীয়াৰ মনৰ কথাটো মুখেৰে ওলাই গ'ল। তেখেতক মই তেখেতৰ সমষ্টিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।